নিশ্চিতভাৱে এইটোতো ধৰিব লাগিব, কাৰণ এইটো ৰং মিলোৱা শাক পাচলি যদি বজাৰত বিক্ৰী কৰে এইটো পৰিতাপৰ কথা। গতিকে তেনেকুৱা এইসকল ব্যৱসায়ক আহ্বান জনাইছোঁ যাতে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা বা ৰাসায়নিক দ্ৰব্য মিহলা যে ৰং মিহলাই যদি পাচলি যদি গুণাগুণটো নষ্ট হ'ব। গতিকে এই ক্ষেত্ৰত মই কৃষকসকলক বা ব্যৱসায়ীসকলক আহ্বান জনাইছোঁ এই কাৰ্যৰ পৰা যাতে তেওঁলোকে আঁতৰি থাকে। নিশ্চিতভাৱে এইটোতো ধৰিব লাগিব, কাৰণ এইটো ৰং মিলোৱা শাক পাচলি যদি বজাৰত বিক্ৰী কৰে এইটো পৰিতাপৰ কথা। গতিকে তেনেকুৱা এইসকল ব্যৱসায়ক আহ্বান জনাইছোঁ যাতে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা বা ৰাসায়নিক দ্ৰব্য মিহলা যে ৰং মিহলাই যদি পাচলি যদি গুণাগুণটো নষ্ট হ'ব। গতিকে এই ক্ষেত্ৰত মই কৃষকসকলক বা ব্যৱসায়ীসকলক আহ্বান জনাইছোঁ এই কাৰ্যৰ পৰা যাতে তেওঁলোকে আঁতৰি থাকে। নিশ্চিতভাৱে এইটোতো ধৰিব লাগিব, কাৰণ এইটো ৰং মিলোৱা শাক পাচলি যদি বজাৰত বিক্ৰী কৰে এইটো পৰিতাপৰ কথা। গতিকে তেনেকুৱা এইসকল ব্যৱসায়ক আহ্বান জনাইছোঁ যাতে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা বা ৰাসায়নিক দ্ৰব্য মিহলা যে ৰং মিহলাই যদি পাচলি যদি গুণাগুণটো নষ্ট হ'ব। গতিকে এই ক্ষেত্ৰত মই কৃষকসকলক বা ব্যৱসায়ীসকলক আহ্বান জনাইছোঁ এই কাৰ্যৰ পৰা যাতে তেওঁলোকে আঁতৰি থাকে।